গোলাঘাটৰ CRPF কেম্পত গ্ৰেনেড বিস্ফোৰণৰ ঘটনাৰ তদন্ত আৰক্ষীয়ে অব্যাহত ৰাখিছে আৰু ইতিমধ্যে মূল অভিযুক্ত কালি নিশা মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে নাম হৈছে অংকুৰ দাস এই অংকুৰ দাসক মূল অভিযুক্ত বুলি ইতিমধ্যে বোকাখাট আৰক্ষীয়ে চিনাক্ত কৰিছে আৰু টিকেটক নিশা ডেৰগাঁৱৰ ঘৰৰ পৰা পলাই থকা অৱস্থাত গ্ৰেপ্তাৰ কৰা হৈছে অংকুৰক আৰু ধৃত অংকুৰক এতিয়া বোকাখাট আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে তাৰ নিৰ্দেশত তেওঁলোকে এই কাম কৰিছিল সেই কথা পোহৰলৈ আহিব আৰক্ষীৰ তদন্তত কিন্তু কালি মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ডিজিপি কেটামান স্পষ্ট কথাৰ পিছত কেটামান কথা ওলাই পৰিছিল যে তেওঁলোকে কোনোবা তৃতীয় শক্তিৰ দ্বাৰা বা কোনোবা দল সংগঠনে তেখেতলোকক এনেকুৱা ধৰণৰ কুটাঘাত সংগত কৰিবলৈ দিছিল নেকি অসম আৰক্ষীৰ ওচৰত কিছুমান তথ্য আহি পৰিছিল বিশেষকৈ গুৱাহাটী তেজপুৰ গোলাঘাট আৰু লখিমপুৰ এই চাৰিটা স্থানক টাৰ্গেট কৰা হৈছিল এই চক্ৰটোৰ ইতিমধ্যে 6 জনক গ্ৰেপ্তাৰ কৰা হৈছে সমগ্ৰ গ্ৰেনেড বিস্ফোৰণৰ ঘটনাত তাৰ ভিতৰত এজন গৰু সৰবৰাহৰ লগত জড়িত এজন ড্ৰাগছ সৰবৰাহকাৰী বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনাত জড়িত আছে এজন প্ৰাক্তন আলফা নেতা তেওঁ দীৰ্ঘদিন ধৰি জেলত আছিল এই কথা কালি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে কিন্তু এই সমগ্ৰ ঘটনাৰ এটা ডাঙৰ প্ৰশ্ন যে ধাৰাবাহিক বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল নেকি কাৰণ ইয়াৰ পূৰ্বে আমি যোৱা বছৰৰ আগষ্ট মাহত 15 আগষ্টৰ পূৰ্বে দেখিছিলো গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেইবাটাও বোম বা গ্ৰেনেড উদ্ধাৰ হৈছিল আৰু তাৰ পিছতে আইন শৃংখলা পৰিস্থিতিক লৈ প্ৰশ্ন উত্থাপন হৈছিল এবাৰো সেই একেই পৰিকল্পনা আছিল নেকি হেতুৱে আৰক্ষীয়ে তদন্ত কৰি আছে আৰু ইতিমধ্যে ধাৰাবাহিক বিস্ফোৰণৰ কিবা পৰিকল্পনা আছিল নেকি তাৰ ওপৰত আজি অংকুৰ দাসক জেৰা চলাইছে বোকাখাট আৰক্ষীয়ে আৰু ইতিমধ্যে অংকুৰৰ দুই ভাতৃকো বোকাখাট আৰক্ষীয়ে জেৰা কৰিছে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ৰূপজ্যোতি দাস বোকাখাটৰ পৰা অংকুৰ দাস তেজপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে ভৱেশ কলিতা লগতে লখিমপুৰৰ পৰা সঞ্জীৱ বৰুৱা আৰু অংকুৰৰ দুই ভাতৃক এতিয়া জেৰা চলাই থকা হৈছে ইতিমধ্যে অংকুৰ দাসৰ দুই ভাতৃ পংকজ দাস আৰু কাকু দাস তেওঁলোককো গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছে কাৰ নিৰ্দেশত তেওঁলোকে কাম কৰিছিল এই সমগ্ৰ ঘটনাৰ তদন্ত কৰিছে কিন্তু তাৰ সমান্তৰালভাৱে উজনিত কুটাঘাটৰ আশংকা ইতিমধ্যে ডিজিপিয়ে কৈছে যে উজনি অসমক টাৰ্গেট কৰিব পাৰে এতিয়ালৈকে এই 6 জন ব্যক্তি কোনোবা সংগঠনৰ লগত জড়িত থকাৰ কোনো তথ্য পোৱা নাই কিন্তু আৰক্ষীৰ সন্দেহ যে তেওঁলোকক কাৰণ তেওঁলোকৰ পৰা ইতিমধ্যে 5টা গ্ৰেনেড উদ্ধাৰ হৈছে তেওঁলোকে এটা গ্ৰেনেড ব্যৱহাৰ কৰিলে গোলাঘাটত বাকি কিটাৰ লক্ষ্য আছিল গুৱাহাটীৰ কোন ঠাইত তেওঁলোকে গ্ৰেনেড বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল হেতু তদন্তত ওলাব লগতে আছিল তেজপুৰ আৰু লখিমপুৰ সেই বোমা কিটা বা সেই গ্ৰেনেড কিটা ইতিমধ্যে তেওঁলোকৰ নিজৰ বাসগৃহৰ পৰা উদ্ধাৰ হৈছে লগতে এটা পিস্তল উদ্ধাৰ কৰা হৈছে তাৰ পৰা আৰক্ষীয়ে সন্দেহ কৰিছে যে কোনোবা অন্য সংগঠনে কাৰণ ইয়াৰ পূৰ্বেও একাংশ উগ্ৰপন্থী সংগঠনে একাংশ স্থানীয় যুৱকক তেওঁলোকে ব্যৱহাৰ কৰিছিল জুৰহাটৰ যেটো আমি আৰবি কেম্পত যেটো বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল তাত কেবাজনো জুৰহাটৰ স্থানীয় যুৱক জড়িত আছিল তেওঁলোকক পিছত তদন্তত সেই কথা পোহৰলৈ আহিছিল এই ঘটনাটো গোলাঘাটৰ যেটো CRPF কেম্পলৈ পানবাৰী CRPF কেম্পলৈ হিদিনাখন গ্ৰেনেডটো মাৰি পঠাইছিল তাৰ পিছতেই কিন্তু সকলোৰে মনত প্ৰশ্ন হৈছিল যে এই সমগ্ৰ ঘটনাটোত নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনকে ধৰি অন্য ধৰণৰ সংগঠন জড়িত হৈ আছে নেকি তেনেকুৱা ধৰণৰ সন্দেহ কৰা হৈছিল কিন্তু কালিলৈকে আৰক্ষী আৰু মুখ্যমন্ত্ৰীৰ যি ভাষ্য আহিছিল তাত তেওঁলোকে কৈছে যে কোনো ধৰণৰ উগ্ৰপন্থী সংগঠনৰ লগত তেওঁলোক জড়িত নহয় কিন্তু তেওঁলোকে কি কাৰণত নিজৰ ঘৰৰ গ্ৰেনেড ৰাখিছিল বা সেই গ্ৰেনেড কিটা তেওঁলোকক কোনে যোগান ধৰিছিল বা গ্ৰেনেড বিস্ফোৰণ ঘটাবৰ কাৰণে তেওঁলোকক কোনে পৰিচিত কৰিছিল সেই কথা কিন্তু আৰক্ষী তদন্ততে পোহৰলৈ আহিব ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা আটাইকে জেৰা চলাই থকা হৈছে আৰু জেৰাৰ সময়ত কেতবোৰ ভয়ংকৰ তথ্য পোৱা গৈছে টকাৰ কাৰণে এই কাম কৰিছিল নেকি কাৰণ তেওঁলোকে ড্ৰাগছ সৰবৰাহৰ লগত জড়িত সুৰাং গৰু সৰবৰাহৰ লগত তেওঁলোক জড়িত আছে তেনেকুৱা কেতবোৰ ঘটনাৰ পৰা প্ৰশ্ন উত্থাপন হৈছে যে তেওঁলোকক কোনোবা তৃতীয় শক্তিয়ে আইন শৃংখলা পৰিস্থিতি বেয়া কৰিবৰ কাৰণে তেওঁলোকক ব্যৱহাৰ কৰিছিল নেকি উজনি অসমৰ পৰিস্থিতিক লৈ পেলাই তৎপৰ হৈছে আৰক্ষী ইতিমধ্যে এয়া হৈছে শিৱসাগৰৰ দৃশ্য আজি পুৱাৰ ভাগৰ পৰা শিৱসাগৰৰ যিসমূহ ৰাষ্ট্ৰীয় ঘাইপথ আছে তাত এদৰে প্ৰত্যেকখন গাড়ী এখনকৈ ৰখাই আৰক্ষীয়ে চেকিং কৰিছে তালাচী চলাই আছে সন্দেহ কৰা হৈছে যে উগ্ৰপন্থী সংগঠনসমূহে এনেবোৰ সাধাৰণ ঘটনাত আৰক্ষীক ব্যস্ত ৰাখি অন্য ধৰণৰ কুটাঘাত তেওঁলোকে সংগঠিত কৰিব পাৰে নেকি তেনেকুৱা কিবা ব্লুপ্ৰিন্ট তেওঁলোকে ৰচনা কৰিছিল নেকি বা সমগ্ৰ ঘটনাৰ লগত আলফা স্বাধীনকে ধৰি অন্য ধৰণৰ সংগঠন জড়িত হৈ আছে নেকি তেওঁলোকৰ লিংকমেন কবাত কাৰণ কালিৰ দিনটোত সোণাৰীত 3 জন আলফা স্বাধীনৰ লিংকমেনক আটক কৰা হৈছিল আৰু তেওঁলোকৰ লগত যিজন প্ৰদীপ অসম বুলি যিজন আলফা স্বাধীনৰ এজন অত্যন্ত সক্ৰিয় নেতা আছে তেওঁৰ সৈতে
সম্পৰ্ক ৰক্ষাৰ অভিযোগত 3 জনক কালি আটক কৰা হৈছিল আৰু তেনেকুৱা ধৰণৰ আলফা স্বাধীনৰ গতিবিধি উজনি অসমত দিনক দিনে বৃদ্ধি পাই থকা দেখা পোৱা গৈছে কিন্তু তাৰ মাজতো এই বোকাখাটৰ গ্ৰেনেড বিস্ফোৰণৰ ঘটনাই কিন্তু এটা কথা প্ৰমাণ কৰিছে যে তৃতীয় পক্ষই আইন শৃংখলা পৰিস্থিতি বেয়া কৰিবৰ কাৰণে এনেকুৱা একাংশ স্থানীয় যুৱকক তাকো যিসকলে ইতিমধ্যে অপৰাধজনিত ঘটনাৰ লগত তেওঁলোক জড়িত হয় গৰু সৰবৰাহৰ লগত তেওঁলোক জড়িত আৰু ইতিমধ্যে আমি দেখিছো গৰু সৰবৰাহকাৰী হাতত অবৈধ মাৰণাস্ত্ৰ আছে ইয়াৰ আগতে আমি নগাঁও বা মধ্য অসমৰ মৰিগাঁও লগতে মঙ্গলদৈ নামনি অসমৰ বৰপেটা বিভিন্ন অঞ্চলত যেতিয়া গৰু সৰবৰাহকাৰী ধৰা পৰিছে তেনেকুৱা একাংশ গৰু সৰবৰাহকাৰীৰ পৰা অবৈধ মাৰণাস্ত্ৰ আৰক্ষীয়ে জব্দ কৰিছে তেওঁলোকৰ হাতত অবৈধ মাৰণাস্ত্ৰ থাকে ড্ৰাগছ সৰবৰাহকাৰীৰ হাতত অবৈধ মাৰণাস্ত্ৰ থাকে তেনে পৰিপ্ৰেক্ষিতত তেনেকুৱা একাংশ লোককেই জানি বুজি কোনোবা দল সংগঠনে বা কোনোবা নিষিদ্ধ ঘোষিত সংগঠনে তেওঁলোকক ব্যৱহাৰ কৰিছে নেকি তাৰ তদন্ত আৰক্ষীয়ে কৰি আছে কিন্তু আৰক্ষীয়ে এটা কথা স্পষ্টভাৱে কৈছে যে তেওঁলোকৰ ঘৰৰ পৰা কিন্তু গ্ৰেনেড জব্দ কৰা হৈছে পিস্তল জব্দ কৰা হৈছে আৰু তেওঁলোকৰ টাৰ্গেটত আছিল যেটো মাৰাথন জেৰা চলাইছে জেৰাত এটা কথা স্পষ্ট হৈছে যে গুৱাহাটী টাৰ্গেটত আছিল কাৰণ গুৱাহাটী মহানগৰী টাৰ্গেটত আছিল আৰু গুৱাহাটী মহানগৰীত তেওঁলোকক এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিবৰ কাৰণে কোনে তেওঁলোকক নিৰ্দেশ দিছিল হেতু এটা কয় ডাঙৰ কথা বা গুৱাহাটীৰ কোন স্থানত যিদৰে পানবাৰী সিআৰপিএফৰ কেম্পটো বাছি ললে তেওঁলোকে গ্ৰেনেড বিস্ফোৰণৰ কাৰণে গুৱাহাটীৰ কোন স্থান বাছি লৈছিল কাৰণ গুৱাহাটীত কেতবোৰ স্পৰ্শকাতৰ অঞ্চল আছে যেনেকৈ পল্টন বজাৰ আছে আইএসবিটি আছে আমি দেখিছো বিভিন্ন ধৰণৰ ঘটনা ইয়াত সংঘটিত হৈ আহিছে কিন্তু তেনেকুৱা ধৰণৰ স্থানক টাৰ্গেট কৰাৰ আশংকা আছে নেকি অত্যন্ত ভয়ংকৰ এটা তথ্য আইন শৃংখলা পৰিস্থিতিৰ কাৰণে বা আৰক্ষীৰ কাৰণে এটা ডাঙৰ চ্যালেঞ্জ এনেকুৱা ধৰণৰ একাংশ যদি স্থানীয় যুৱকক একাংশ সংগঠনে ব্যৱহাৰ কৰি এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰে তেন্তে কিন্তু আৰক্ষীৰ কাৰণে এটো এটা ডাঙৰ ভাবুকি বুলি ক'ব লাগিব তেনে পৰিস্থিতি আহিছে আৰু ইতিমধ্যেই এই লখিমপুৰৰ সঞ্জীৱ বৰুৱা কাৰণ এটা কথা চাব লাগিব যিকিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে আটাইৰে ঘৰ যিকিখন জিলা টাৰ্গেট কৰিছিল তাত তেওঁলোকৰ ঘৰ কাৰণ লখিমপুৰ টাৰ্গেটত আছিল লখিমপুৰৰ পৰা সঞ্জীৱ বৰুৱাক গ্ৰেপ্তাৰ কৰা হৈছে হয়তো লখিমপুৰত বিস্ফোৰণৰ দায়িত্বত আছিল এজন সঞ্জীৱ বৰুৱা আৰক্ষীয়ে সন্দেহ কৰিছে ঠিক একেদৰে ভৱেশ কলিতাক গ্ৰেপ্তাৰ কৰিছে তেজপুৰৰ পৰা তেজপুৰত তেওঁলোকৰ টাৰ্গেটত আছিল তেজপুৰত হয়তো গ্ৰেনেড বিস্ফোৰণৰ দায়িত্বত এজন ভৱেশ বৰুৱাক দিয়া হৈছিল বোকাখাটৰ পৰা জ্যোতি দাস আৰু অংকুৰ দাসক গ্ৰেপ্তাৰ কৰা হৈছে ইতিমধ্যে তেওঁলোকে গোলাঘাটত তেওঁলোকৰ যেটো গ্ৰেনেড বিস্ফোৰণ কৰিব লগা আছিল হেতু তেওঁলোকে সম্পন্ন কৰিলে কিন্তু তেওঁলোকৰ ঘৰত লুকুৱাই থকা অৱস্থাতে যিকিবা গ্ৰেনেড উদ্ধাৰ হৈছে তাৰ পৰা আৰক্ষীয়ে সন্দেহ কৰিছে অন্য ধৰণৰ মাৰণাস্ত্ৰ বা এনেকুৱা ধৰণৰ গ্ৰেনেড বা অস্ত্ৰ-শস্ত্ৰ তেওঁলোকে অন্য কোনবা স্থানত লুকুৱাই থৈছে নেকি হেও আৰক্ষী তদন্তত পোহৰলৈ আহিব আৰক্ষীয়ে কোনো ধৰণৰ ৰিস্ক লবলৈ বিচৰা নাই কাৰণ তেওঁলোকৰ টাৰ্গেটত আছিল সিআৰপিএফ কেম্পটো হেতু এটা ডাঙৰ কথা আৰু ধাৰাবাহিক বিস্ফোৰণৰ কিবা পৰিকল্পনা আছিল নেকি তাৰ ওপৰত তদন্ত কৰি থকা হৈছে কিন্তু শিৱসাগৰ আৰক্ষী তৎপৰ হৈ পৰিছে কাৰণ শিৱসাগৰ জিলাত বিগত কিছু সময় ধৰি আলফা স্বাধীনৰ যথেষ্ট তৎপৰতা দেখা পোৱা গৈছে বিশেষকৈ নাগালেণ্ডৰ ফালৰ পৰা একাংশ আলফা স্বাধীনৰ কেডাৰ শিৱসাগৰত সোমোৱাৰ তথ্য লাভ কৰা গৈছে ৰূপম অসমক যেতিয়া গ্ৰেপ্তাৰ কৰা হল উজনি অসমত তেতিয়া আলফাৰ এটা অন্যতম আঘাত বুলি সন্দেহ কৰা হৈছিল হয়তো আলফায়ে সময় নিজৰ শক্তি তেওঁলোকে প্ৰদৰ্শন কৰিব বিচাৰে আৰু তেনে ক্ষেত্ৰত তেওঁলোকে ধন দাবীকে ধৰি বিভিন্ন ধৰণৰ ঘটনা কিন্তু তেওঁলোকে উজনি অসমত ধাৰাবাহিকভাৱে কৰি আছে একাংশ নতুন যুৱক যুৱতীক তেওঁলোকে আলফা সাতলৈ আকৃষ্ট কৰাৰ কাৰণেও তেওঁলোকে চেষ্টা কৰি আছে তেনেকুৱা ধৰণৰ ব্লুপ্ৰিন্ট তেওঁলোকে ৰচনা কৰিছে নেকি বা একাংশ স্থানীয় যুৱকক কাৰণ সামাজিক মাধ্যমৰ দিন ডিজিটালি তেওঁলোকে নিজৰ কাখলৈ নিছে নেকি তাৰ ওপৰতো আৰক্ষীৰ সন্দেহ আছে তাকো আৰক্ষীয়ে তন্নকৈ পৰীক্ষা কৰিব কিন্তু এই কি ছজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে মূল যোনজন অংকুৰ দাস তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে ইয়াৰে এজন হৈছে এজন পৰ্টেলৰ সাংবাদিক হেতু এটা ডাঙৰ কথা পৰ্টেলৰ এজন সাংবাদিকে সমগ্ৰ ঘটনা জড়িত হৈছে কাৰণ পৰ্টেল সাংবাদিকসকলৰ কুচক্ৰান্ত আমি দীৰ্ঘদিনৰ পৰা দেখি আহিছিলো বিভিন্ন ধৰণৰ বিতৰ্কত সোমাইছে কেতিয়াবা ধন দাবীত সোমাইছে কেতিয়াবা চুৰাং গৰু সৰবৰাহকাৰীক চক্ৰৰ কবলত তেওঁলোক পৰিছে ড্ৰাগছ সৰবৰাহত জড়িত আছে হেহতিয়াকৈ গ্ৰেনেড বিস্ফোৰণৰ ঘটনাত এজন পৰ্টেল সাংবাদিক সোমাইছে লগতে বাকি কিজন হৈছে ড্ৰাগছ সৰবৰাহকাৰী তেওঁলোক ইতিমধ্যে জেললৈ আগতেও গৈছে গৰু সৰবৰাহকাৰীৰ লগত তেওঁলোক জড়িত মুখ্যমন্ত্ৰীয়ে কালি নিজেই কৈছে লগতে এজন প্ৰাক্তন আলফা নেতা তেওঁ প্ৰাক্তন আলফা সদস্য আছিল কিন্তু দীৰ্ঘদিন ধৰি তেওঁ জেলত আছিল তেওঁৰ সংস্পৰ্শতো হয়তো এই সমূহ কাম সংগত হ'ব পাৰে আৰক্ষীয়ে সন্দেহ কৰিছে সমগ্ৰ ঘটনাৰ তদন্ত কৰি থকা হৈছে বোকাখাটৰ সিআৰপিএফৰ পানবাৰী গ্ৰেনেড বিস্ফোৰণৰ ঘটনাই এতিয়া আইন শৃংখলা পৰিস্থিতিৰ প্ৰতি কবাত এটা ভাবুকি আনিছে সকলোৰে সন্দেহ আৰক্ষী বা সিআৰপিএফৰ কেম্পলৈ যদি সহজতে এটা গ্ৰেনেড দলিয়াই থৈ যাব পাৰে তেন্তে
খুব জনবসতিপূৰ্ণ কিবা এটা অঞ্চলত তেওঁলোকে যে কুটাঘাত সংঘটিত কৰিব নোৱাৰিব তাৰ কোনো নুই কৰিব নোৱাৰি তেনেকুৱা কথা আপুনি নটছাত কৰিব নোৱাৰে কিন্তু তেওঁলোকৰ টাৰ্গেটত গুৱাহাটী আছিল বুলি ইতিমধ্যে স্পষ্ট হৈছে আৰু গুৱাহাটী মহানগৰকে ধৰি তেওঁলোকে তেজপুৰ লখিমপুৰকো টাৰ্গেট কৰিছিল তেওঁলোকৰ চাৰিটা টাৰ্গেট আছিল গোলাঘাট তেজপুৰ লখিমপুৰ আৰু গুৱাহাটী ইতিমধ্যে গোলাঘাটটো তেওঁলোকে কৰিলে কিন্তু বাকি তিনিটা স্থান তেওঁলোকে সফল নহল হেকিটা যদি সংগঠিত কৰিলেতেন তেন্তে ভয়ংকৰ অঘটনৰ আশংকা ইতিমধ্যে আৰক্ষীয়ে কৰিছে আৰু ইতিমধ্যে আটাইকেইজনকে জেৰা কৰি থকা হৈছে কিন্তু বিচৰা হৈছে ইতিমধ্যে কোনো সংগঠন তেওঁলোকক ব্যৱহাৰ কৰিছে নেকি তাৰ ওপৰত আৰক্ষীয়ে তদন্ত কৰিছে আৰু ইয়াৰ আগতেও আমি আলফা স্বাধীন হওক বা অন্য সংগঠনসমূহৰ ক্ষেত্ৰত আমি দেখিছোঁ বড়োলেণ্ডতো আমি দেখিছোঁ যে একাংশ উগ্ৰপন্থী সংগঠনে একাংশ স্থানীয় যুৱক যুৱতীক তেওঁলোকে ব্যৱহাৰ কৰে যাতে তাত তেওঁলোকৰ কাৰ্যসূচীসমূহ কৰিব পাৰে কাৰণ সক্ৰিয় সদস্য নহলেও এনেকুৱা কিছুমান সৰু সুৰা কুটাঘাতমূলক কাম তেওঁলোকৰ দ্বাৰা কৰিব বিচাৰে আৰু বিশেষকৈ এতিয়া মই ইতিমধ্যে কৈছো সামাজিক মাধ্যম সক্ৰিয় হোৱাৰ পাছত আলফা স্বাধীনকে ধৰি বিভিন্ন দল সংগঠনসমূহৰ লগত একাংশ নতুন যুৱক যুৱতী উঠি অহা আসাম যুৱক যুৱতীয়ে তেওঁলোকৰ সংস্পৰ্শলৈ আহিছে যেটো আমি আগৰ পৰা দেখিছো নামৰূপত কিছুদিন পূৰ্বে আমাৰ এজন সাংবাদিক তেখেত আলফা স্বাধীনলৈ গৈছিল আৰু বহুতে আলফা স্বাধীনলৈ তেনেকে ধৰণে সোশ্যাল মিডিয়াৰ জৰিয়তে গুছি গৈছে আৰু সন্দেহ কৰা হৈছে অসম আৰক্ষীৰ ফালৰ পৰা যে আলফা স্বাধীনে সোশ্যাল মিডিয়াৰ জৰিয়তেও এনেকুৱা একাংশ জাল পেলাইছে য'ত আমাৰ একাংশ উঠি অহা যুৱক যুৱতীয়ে ভৰি পেলাইছে সমগ্ৰ ঘটনাৰ তদন্ত হ'ব ইতিমধ্যেই বুকাখাটৰ গ্ৰেনেড বিস্ফোৰণৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে কালি নিশা দেৰগাঁৱৰ পৰা নাম হৈছে অংকুৰ দাস তেখেতক বুকাখাট আৰক্ষীয়ে এতিয়া জেৰা চলাই আছে তৃতীয় শক্তি জড়িত থকাৰ সন্দেহ কৰা হৈছে আৰু সেই সন্দেহৰ আৱৰ্ততে জেৰা চলাই থকা হৈছে তেওঁলোকৰ তদন্তত পোহৰলৈ আহিব তেওঁলোকক কোনে গুৱাহাটী বুকাখাট গোলাঘাট আৰু লখিমপুৰ তেজপুৰত গ্ৰেনেড বিস্ফোৰণ কৰিবলৈ কৈছিল টকাৰ বিনিময়ত কৰিছিল নে নিজে তেওঁলোকে কৰিছিল সমগ্ৰ ঘটনাৰ পৰিকল্পনা কোনে কৰিছিল সকলো আৰক্ষী তদন্তত তন্ন হ'ব আৰক্ষীয়ে কৈছে মুখ্যমন্ত্ৰীয়ে কৈছে সমগ্ৰ ঘটনাৰ তদন্ত হ'ব আৰু বিশেষকৈ উজনিত যি কুটাঘাটৰ আশংকা আছে তাৰ কাৰণে ইতিমধ্যে আৰক্ষী তৎপৰ হৈছে প্ৰত্যেকখন গাড়ী তন্নকৈ চোৱা হৈছে কিছু মন্তব্য আহিছে আমাৰ ওচৰলৈ আপোনালোকক আমি শুনাব বিচাৰিছো শিৱসাগৰত যি আৰক্ষীয়ে তালাচী চলাই আছিল তালাচীৰ সময়ৰ কিছু মন্তব্য আমি আপোনালোকক শুনাব বিচাৰিছো আমাৰ এটা চাৰিটা জেগাত হৈ আছে চেকিং আৰু আমাৰ মানে একো ফিক্স জেগা নহয় এনেকে মাল্টিপল জেগাত চলি থাকিব এতিয়া 15 আগষ্টলৈকে চলি থাকিব অসুবিধা হৈছে অলপ এই আমাৰ মানে এই ব্ৰিজৰ ওচৰত অকমান জাম হৈ যায় হেৰি হৈ যোৱাৰ কাৰণে হয় নাই একো কোৱা নাই এনে ডিকিটো চাইছে বেগটো চাইছে আমাৰ এটা চাৰিটা জেগাত হৈ আছে চেকিং আৰু আমাৰ মানে একো ফিক্স জেগা নহয় এনেকে মাল্টিপল জেগাত চলি থাকিব এতিয়া 15 আগষ্টলৈকে চলি থাকিব অসুবিধা হৈছে অলপ এই আমাৰ মানে এই ব্ৰিজৰ ওচৰত অকমান জাম হৈ যায় হেৰি হৈ যোৱাৰ কাৰণে হয় নাই একো কোৱা নাই এনে ডিকিটো চাইছে বেগটো চাইছে আৰক্ষীয়ে তালাচী চলাইছে যাতে উজনিত কোনো ধৰণৰ কুটাঘাতমূলক ঘটনা সংঘটিত হ'বলৈ নাপায় আৰু গ্ৰেনেড বিস্ফোৰণৰ সমগ্ৰ ঘটনাৰ তদন্ত কৰিছে কিন্তু এই ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিছে যে আৰক্ষী বা নিৰাপত্তাৰক্ষী গিজগিজাই থকাৰ মাজতেই একাংশ অবৈধ এনেকুৱা ধৰণৰ গৰু খৰবাৰ লগত জড়িত বা ড্ৰাগছ খৰবাৰ লগত জড়িত একাংশ অপৰাধীয়ে তেওঁলোকে অপৰাধজনিত ঘটনাত জড়িত হৈ আছে আৰু চিন্তাৰ কথা যে অসমত বা অসমৰ লগতে বিভিন্ন প্ৰান্তত অবৈধ মাৰানাস্ত্ৰটো যি উপলব্ধ সহজতে উপলব্ধ হৈছে সেইটো কিন্তু এটা চিন্তাৰ কাৰণ গ্ৰেনেড নিজৰ ঘৰত ৰাখিছিল এই অভিযুক্তকেইটাই লগতে পিস্তলো ৰাখিছিল সেই গ্ৰেনেড তেওঁলোকে নিজাববীয়াকৈ আনিছিল নে কোনোবা সংগঠনে তেওঁলোকক দি গৈছিল সেয়া আৰক্ষী তদন্তত পোহৰলৈ আহিব আৰু ক্ষিপ্ৰতাৰে চলিছে বুকাখাট গ্ৰেনেড বিস্ফোৰণৰ তদন্ত ইতিমধ্যে 6জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীয়ে